रायजोफोर दिनै बाथ्राया एसे आलदा आरोखि एकदम अखेल गगाया लागायबाय मामाखौ जावसिबाय दिनै नैबे भिडिअनि गेजेरजोंनोसो फुल डिटेल्सखौ मोनजोबगोन रायजोफोर भिडिअखौ जोबजासिम नायबानो जाबाय दिनै उकिल गगैया मामाखौ मा बुंखो मा जाहोननि थाखाय नै भिडिअ नायजोबबानो जाबाय रायजोफोर লাগে আমাক মুছলমানক মাৰা মুছলিমৰ ভোট লাগে হিন্দুক মাৰা এইবিলাকে কৈ থাকে বড়ো ভোট লাগে অনাবড়োক মাৰা অনাবড়ো ভোট লাগে বড়োক মাৰা এইবিলাকে কৈ থাকে হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি বিটিচিৰ পৰা খেদি দিয়ক সব মানুহে বিটিচিৰ মানুহে মোৰ কথাটো একদম কাণ পাতি শুনি লওক যে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু RSS যদি বিটিচিত সোমায় তেওঁলোকৰ হাতলৈ শাসন আহিলে এদিনো বিটিচিৰ মানুহ শান্তিত থাকিবলৈ নাপায় আপোনালোকে দেখিব মই যদি কেম্পেইন কৰিবলৈ আহোঁ ইয়াত ৰোমাঞ্চ আহি যাব ৰাজনীতিত ৰোমাঞ্চ আহি যাব ৰাজনীতিত বিটিচিৰ ৰাজনীতিত ৰোমাঞ্চ আহি যাব কি হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত মানুহ হয় মই যেতিয়া আহিম আৰু যেতিয়া প্ৰমোদ বড়ো আৰু আপোনাৰ কি কয় হাগ্ৰামা মহিলাই থাকিব তেতিয়া বড়ো ৰাভা সব জাতি কোচ ৰাজবংশী কোচ কলিতা নাথ মুছলিম সব মানুহ যেতিয়া একেলগতে আহিব তেতিয়াহে দেখিবলৈ পাব ইলেকশ্যন ৰাজনীতি কাক কয় এতিয়াতো তেওঁলোকে এটা জাতি আমুকক ভোট দিয়া তামুকক ভোট দিয়া হিন্দুৰ ভোট লাগে আমাক মুছলমানক মাৰা মুছলিমৰ ভোট লাগে হিন্দুক মাৰা এইবিলাকে কৈ থাকে বড়ো ভোট লাগে অনাবড়োক মাৰা অনাবড়ো ভোট লাগে বড়োক মাৰা এইবিলাকে কৈ থাকে মই যেতিয়া ইলেকশ্যনত সোমাম এইবিলাক সব নাইকিয়া হৈ যাব অৰ্থনৈতিক কিছু আহি যাব ৰাজনৈতিক কিছু আহি যাব জাতিৰ কাজিয়া নাথাকে ইয়াত ৰোমাঞ্চ আহি যাব ইলেকশ্যনলৈ সেইকাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে BPF আৰু UPPL একলগ হওক প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাই একলগ হওক হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি বিটিচিৰ পৰা খেদি দিয়ক একদম বেয়া মানুহ আকৌ 12-14 চনৰ নিচিনা কাজিয়া লগাই দিব একদম বেয়া মানুহ বিজেপি আৰু RSS সোমালে চেছ আৰু আপোনালোকৰ দেই সঁচাকৈ কৈছোঁ একদম সব মানুহে বিটিচিৰ মানুহে মোৰ কথাটো একদম কাণ পাতি শুনি লওক যে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু RSS যদি বিটিচিত সোমায় তেওঁলোকৰ হাতলৈ শাসন আহিলে এদিনো বিটিচিৰ মানুহ শান্তিত থাকিবলৈ নাপায় হিন্দু মুছলমানৰ কাজিয়া বড়ো অনাবড়ো কাজিয়া লগাই ধ্বংস কৰি পেলাব সেইকাৰণে ইহঁতক আমাৰ বিটিচিৰ পৰা খেদিব লাগে এই বিটিচিত গোষ্ঠী সংঘৰ্ষ হৈছিলে তেতিয়াহ'লে তাৰ এজন প্ৰধান পুৰোধা আছিলে হিমন্ত বিশ্ব শৰ্মা গতিকে হিমন্ত বিশ্ব শৰ্মা মানুহটোতো একেটাই আছে নহয় জানো এতিয়া চৰিত্ৰটোহে কেইদিনমান সলাইছে এতিয়া মানুহটোতো একেটাই আছে ন এই মানুহটো এতিয়া বিজেপিৰ দিনত হিন্দু মুছলমানৰ কাজিয়া লগাব আৰু তাৰপিছত ক'ব যে বিজেপিয়েহে লগাইছিলে হিমন্ত বিশ্ব শৰ্মাইটো লগোৱা নাই এইটো ক'লেতো নহ'ব বড়ো অনাবড়োৰ কাজিয়া লগাইছিলে কংগ্ৰেছৰ দিনত এতিয়া হিমন্ত বিশ্ব লগোৱা নাই কংগ্ৰেছেহে লগাইছিলে এইবিলাক ক'লেতো আমি নামানিম ভাই আমিতো মুখ্য নহয় তেওঁ টুপি পিন্ধাব পাৰিব কিছুমান মানুহ আমাকতো নোৱাৰে ভাই গতিকে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে বিটিচিৰ পৰা খেদি দিয়ক এই মানুহটো ভয়ানক এই মানুহটোক আঁতৰ কৰিব নোৱাৰিলে বড়ো শান্তিত থাকিবলৈ নাপায় অনাবড়ো শান্তিত থাকিবলৈ নাপায় অনুজ্ঞাপত্ৰ মোক এটা কথা কওকচোন মোৰ লগত যে 4জন ছিকিউৰিটি আছে 3জন ছিকিউৰিটি আছে মোক 3জন ছিকিউৰিটি আপোনালোকৰ ইয়াতে 200 মানুহ যে হৈছে বা 500 মানুহ হৈছে 500 মানুহে মোক খেদি আহিলে 3জন ছিকিউৰিটিয়ে মোক বচাব পাৰিব নেকি ক'ত বন্দুক পিষ্টল এটা লৈ মানুহে যদি বহুত মানুহে আমাক আক্ৰমণ কৰে পিষ্টল এটা লৈ আমি নিজকে বচাব পাৰিম নেকি মানুহৰ লগত মানুহৰ যুদ্ধ কোনে লগায় মানুহৰ মাজত মানুহে শাসক দলে মানুহ আৰু মানুহৰ মাজত সম্প্ৰীতি বৰ্তাই ৰাখিব লাগে আকৌ যুদ্ধ লাগিবৰ কাৰণে বোলে বন্দুক দিব তো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰত লৈ লওক নিজৰ ঘৰত কি কাজিয়া লাগে লাগক বন্দুক লৈ তেওঁ নিজৰ ককাই ভাইৰ লগত লাগে কাৰোবাৰ লগত লাগে লাগি থাকক কিন্তু আমাৰ BTAD ককাই ভাইৰ মাজত বন্দুক লগাই কাজিয়া লগাব নালাগে মই সকলোকে অনুৰোধ জনাইছোঁ অসমৰ ৰাইজে কোনেও হিমন্ত বিশ্ব শৰ্মাৰ এইবিলাক 2 নম্বৰী গোষ্ঠী সংঘৰ্ষ লগোৱা এইবিলাক বিভাজনকামী এই ৰাজনীতিত কোনেও ভৰি নিদিব মই সকলোকে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক আৰু বিভাজনকামী আৰু জাতিটোক ধ্বংস কৰা ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছোঁ